নমস্কাৰ। আজি উপস্থিত আছোঁ আমাৰ কলাপানী চিট ফাৰ্মত উপস্থিত আছোঁ আৰু মোৰ লগত আছে আমাৰ বিপুল দা আৰু আছে আমাৰ দেৱজিৎ দা। যিহেতু আজি ইমান সুন্দৰ এটা দৃশ্য, ধৰক এইফালে চাওক, এইফালে দেখুৱাইছোঁ আপোনালোকে, সেইফালে কঠীয়া তুলি আছে, এইফালে ৰাইজে পূৰা কঠীয়া তুলি আছে আৰু ইয়াত চলি আছে কঠীয়া উঠা পৰ্ব আৰু কঠীয়া বিতৰণ পৰ্ব। এতিয়া যিহেতু এওঁলোকৰ নেতৃত্বতে আজি এই কাৰ্যসূচীটো হৈছে আৰু তেওঁলোকে বানপীড়িত অঞ্চলক কঠীয়া উঠাই দিয়া, কঠীয়া পাৰি দিয়াত এক মানে তেওঁলোকক সহায় হাত আগবঢ়াইছে। তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু তেখেতলোকলৈ মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দেৱজিতা, প্ৰথমতে দেৱজা ওচৰলৈ আহিছোঁ। দেৱজা, কি ক'ব? ধৰক আজি ইমান ধুনীয়া এটা মানে দৃশ্য, আজি ধৰক কঠীয়া তুলি আছে, আপোনালোকে কঠীয়া বানপীড়িত অঞ্চললৈ মানে পঠাইছে, কি ক'ব আপুনি, কেনেকুৱা লাগিছে? হয়, এই দুৰ্ভাগ্যবশতঃ যিটো ভয়াৱহতাৰে বানপানী হৈছিলে, তাৰ ফলত আমাৰ বহুতো কৃষকৰ বানপানী তথা বালিয়ে পুতি আমাৰ কৃষিভূমি, যিখিনি আমাৰ প্ৰথমবাৰ ৰোপণ কৰা কঠীয়াসমূহ মাৰি পেলালে। তাৰ ফলত কঠীয়া বিচাৰি বিভিন্ন ৰাইজে যথেষ্ট হাহাকাৰ কৰি থাকিলে। আমি ভাৰতীয় জনতা পাৰ্টি বহুলা মণ্ডলৰ কাৰ্যকৰ্তাসকলে আজি প্ৰায় তিতাবৰ সমষ্টিৰ সন্মানীয় বিধায়ক ধীৰাজ গলদা ডাঙৰীয়াৰ নেতৃত্বত 100 কাৰ্যকৰ্তাই আমি ইয়াত নিজাববীয়াকৈ মহিলা মৰ্চাসকল আছে, অন্যান্য আমাৰ কাৰ্যকৰ্তা আছে, সকলোৱে কঠীয়া উঠাই আৰু বানপীড়িত অঞ্চলৰ ৰাইজৰ 100জন ব্যক্তিলৈ আজি আমি কঠীয়া আনুষ্ঠানিকভাৱে আমি প্ৰদান কৰা হৈছে। সেইবোলে আজি সঁচাকৈ এটা সুন্দৰ পদক্ষেপ। আজি ইয়াত বিধায়ক মহোদয় আছে, যিহেতু বিধায়ক মহোদয় এতিয়া আমাৰ মাজত নাই, তেওঁ বিশেষ কামত গুচি গৈছে। কি ক'ব, ইমান ধুনীয়া এটা পদক্ষেপ আজি তিতাবৰ সমষ্টিৰ যি বানপীড়িত অঞ্চলৰ কাৰণে আপোনালোকে এইটো এটা পদক্ষেপ লৈছে, বিশেষকৈ চৰকাৰ পক্ষৰ পৰা পদক্ষেপ লৈছে। যে বিভিন্ন ধৰণৰ পদক্ষেপ লৈ আছে, কিন্তু চৰকাৰ পক্ষৰ পৰা আমাৰ তিতাবৰ সমষ্টিত বেছিকৈ দেখিবলৈ পোৱা গৈছে। কি ক'ব, কথাটো কেনেকুৱা? নিশ্চয়কৈ আজি আপোনালোকে দেখিছেই যে আমি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ বহুলা মণ্ডলৰ নেতৃত্বত আৰু আমাৰ তিতাবৰ 102 নং সমষ্টিৰ বিধায়ক, মাননীয় বিধায়ক গৌলা ডাঙৰীয়াৰ প্ৰচেষ্টাত আমি 8জনৰ ওচৰত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে তেওঁলোকৰ লগত আমি হাত উজান দিছোঁ যে সদায় আপোনালোকে এনেও জানে যে ভাৰতীয় জনতা পাৰ্টী সদায় দুখীয়াৰ লগত সদায় সহযোগিতা ৰাখে আৰু সেয়েহে আমাৰ যোৱা মাহৰ যি 19 তাৰিখৰ বিধ্বংসী বান, সেই বিধ্বংসী বানে অকল শিৱসাগৰ, নাজিৰা, চৰাইদেউ এয়াই নহয়, আমাৰ তিতাবৰকো যথেষ্ট ক্ষতি কৰিছিল। এতিয়া আমাৰ নাওপতাকে ধৰি এনেকুৱা বিভিন্ন জেগা আমাৰ এই বানপানীত ক্ষতি হৈছিল আৰু আমাৰ কৃষক বন্ধুসকলৰ যথেষ্ট খেতি নষ্ট কৰিছিল। আৰু সেয়েহে আমাৰ বহুলা ভাৰতীয় জনতা পাৰ্টী মণ্ডলৰ নেতৃত্বত আমাৰ যিসকলৰ আগতীয়াকৈ কঠীয়া ৰুই মেলি শেষ হৈছে, এই ৰোৱাত অন্তত আমাৰ যিবিলাক ৰাইজৰ কঠীয়া বাচি গৈছিল, তেনেকুৱা বাচি যোৱা কঠীয়া আমি কালেক্ট কৰি আমাৰ বহুলা কাৰ্যকৰ্তাসকলে কালেক্ট কৰি আমাৰ এতিয়া সেই যিসকলৰ খেতিপথাৰ নষ্ট হৈছিল তেওঁলোকক আজি ডিষ্ট্ৰিবিউশ্যন কৰাৰ ব্যৱস্থা কৰিছে। আজি কঠীয়া তোলা পৰ্বটো মানে কি কঠীয়া দিছে? ৰঞ্জিত কঠীয়া, মাছুৰি পাইজুম, কি কঠীয়া দিছে? এইটো ৰঞ্জিত চাবন। সঁচাকৈ এটা ভাল পদক্ষেপ মানে ক'ব লাগিব যে আজি তিতাবৰ সমষ্টিত আটাইতকৈ ক'বলৈ গ'লে আমাৰ তিতাবৰ কৃষি প্ৰধান তিতাবৰ সমষ্টিটো বুলি ক'লেও বেয়া নহ'ব। অসমখনেই কৃষি প্ৰধান ৰাজ্য হিচাপে আমাৰ সকলো পৰিচিত আছে। যিহেতু আমাৰ এই বহুলাৰ বিজেপি মৰ্চাৰ নেতৃত্বত যিখিনি আজি পদক্ষেপ তেওঁলোকে লৈছে, সঁচাকৈ এটা মানে প্ৰশংসনীয় পদক্ষেপ আৰু আপোনালোকক এটা মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ। 4 হেক্টৰ কঠীয়া আমি সিঁচি থৈছোঁ আৰু 12 পৰা 15 দিনৰ পিছত সেইখিনি 4 হেক্টৰ মাটি কঠীয়া আমাৰ কৃষক ৰাইজে ল'ব পাৰিব। আপোনালোকক সুন্দৰ পদক্ষেপ এটা বস্তু দেখুৱাইছোঁ। চাওক, আজি ইয়াত কলপটুৱাৰ সকলো বস্তু মানে আজি ব্যৱহাৰ কৰিব। যিহেতু আজি ইয়াত এসাঁজ মানে তেওঁলোকৰ জলপানৰ ব্যৱস্থা আছে, সেই জলপানত আজি তেওঁলোকে কটুৱাৰ ডোক বনায়। যিটো আমাৰ ক'বলৈ গ'লে এতিয়া যিটো যুগ চলিছে, এতিয়া ডিছপ'জেলৰ যুগ চলিছে, সেই যুগটো তেওঁলোকে ডিছপ'জ ব্যৱহাৰ নকৰি তেওঁলোকে থলুৱাভাৱে কলপটুৱা কাটি ডোক বনাই তেওঁলোকে আজি দুপৰীয়াৰ যিটো জলপানৰ ব্যৱস্থা কৰিছে, জলপানৰ ব্যৱস্থাটো ইয়াতে আজি তেওঁলোকে গ্ৰহণ কৰিব। আৰু আমাৰ লগত আছে দেৱজিতা, কি ক'ব এই কথাটো? হয়, ধৰক আজি আমাৰ কথা হ'ল কি, আমাৰ অসমীয়া জাতিৰ ঐতিহাসিক পৰম্পৰা যিটো, আৰু এটা কথা, আমি এখন প্ৰদূষণমুক্ত দেশ বা প্ৰদূষণমুক্ত ৰাজ্য গঢ়িবৰ বাবে আমি এই পলিথিন মুক্ত কৰিবই লাগিব। এই পলিথিনৰ জৰিয়তে আজি যে যিখিনি বানপানী হৈছে, সেই বানপানী পলিথিনৰ যথেষ্ট অৰিহণা আছে। আমি ভাবোঁ যে এই কৃত্ৰিম বানপানী হওক বা সেইখিনিত যথেষ্ট অৰিহণা আছে। আৰু পলিথিন মুক্ত কৰি আমাৰ যি প্ৰায় 150 আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ইয়াত কঠীয়া তুলি আছে। এই কঠীয়া তুলি থকা ব্যক্তিসকলক আমি এটা জলপানৰ ব্যৱস্থা কৰিছে। এই জলপান আমি কোনো পলিথিনৰ ব্যৱহাৰ নকৰাকৈ আমি অসমীয়া জাতিৰ ঐতিহ্য পৰম্পৰা এই কলপটুৱাত
আমাৰ নিজৰ কাৰ্যকৰ্তাসকল আমি নিজে বনাই কৈ ইয়াত আমি জলপান দিয়াৰ এটা ব্যৱস্থা কৰোঁ। অনাগত দিনতো আমি এখন প্ৰদূষণমুক্ত ৰাজ্য গঢ়াৰ ক্ষেত্ৰত আমি বিশেষ পদক্ষেপ বা ৰাইজকো আহ্বান জনাম যাতে পলিথিন মুক্ত কৰি আমাৰ ঐতিহাসিক যিখিনি সম্বল আছে সেই সম্বলখিনি আমি ব্যৱহাৰ কৰিব লাগে।